10 মাৰ্চৰ দিনাই লাভ কৰিব অৰুণোদয় আঁচনিৰ 9,000 কোটি টকা। হয়, এইকেইটা কেটেগৰীৰ মানুহে কিন্তু লাভ নকৰে টকা। সবিশেষ জানিবলৈ এইটোৱে ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। চাওক, ইয়াতে লিখা আছে সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়ালে কিন্তু লাভ নকৰে অৰুণোদয় আঁচনিৰ টকা। তাৰপিছত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয় স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদৰ উন্নয়ন সমিতিৰ VCDCৰ বৰ্তমানৰ সদস্যৰ পৰিয়ালে কিন্তু লাভ নকৰে টকা। তাৰপিছত চিকিৎসক, অভিযন্তা, হস্তশিল্পবিদ, চাৰ্টাৰ্ড একাউণ্টেণ্ট, বেংক বিষয়া, উকিলৰ পৰিয়ালে লাভ নকৰে টকা। তাৰপিছত বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয় শিক্ষকৰ পৰিয়াল বা ঠিকাভিত্তিক আৰু অস্থায়ী শিক্ষকৰ সামৰি লৈছে, এইসকলে কিন্তু লাভ নকৰে টকা। তাৰপিছত অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে ধৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী বা পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰী পৰিয়ালে কিন্তু লাভ নকৰে টকা। তাৰপিছত আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগনিয়ৰ ৰিয়েল ইষ্টেট বিল্ডাৰৰ যিসকল আছে তেওঁলোকে কিন্তু লাভ নকৰে এই অৰুণোদয় আঁচনিৰ 9,000 কোটি টকা। তাৰপিছত ভূমিৰ অধিকাৰী, ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে পৰিয়ালে এই টকা কিন্তু লাভ নকৰে। চাৰিচকীয়া মটৰ বাহন থকা পৰিয়ালে কিন্তু লাভ নকৰে টকা। অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3.0 ধনৰাশিৰ সমপৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়ালে কিন্তু লাভ নকৰে অৰুণোদয় আঁচনিৰ 9,000 কোটি টকা। তাৰপিছত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়ালে কিন্তু লাভ নকৰে অৰুণোদয় আঁচনিৰ 9,000 কোটি টকা। হয়, নিশ্চয় জানিব পাৰিলে কোনসকলে অৰুণোদয় আঁচনিৰ টকা লাভ নকৰে। এইকেইটা কেটেগৰী যদি আপুনি পৰিছে তেনে ক্ষেত্ৰত লাভ নকৰে টকা। আৰু যদি আপুনি টকা পাব বিচাৰিছে তেনে ক্ষেত্ৰত বেংক একাউণ্ট EKYC কৰি ৰাখিব লাগিব। যিসকলৰ নাম লিষ্টত আছে তেওঁলোকে EKYC কৰি ৰাখি দিব, যিসকলৰ নাই তেওঁলোকে কিন্তু কৰিব লাগিব। আৰু যিসকলৰ ইতিমধ্যে কৰা আছে তেওঁলোকে কোনো ধৰণৰ EKYC কৰাৰ প্ৰয়োজন নাই। হয়, নিশ্চয় জানিব পাৰিলে এনেকুৱা ধৰণৰ নিত্য গুৰুত্বপূৰ্ণ ভিডিঅ' পাবলৈ পেজটো ফ'ল' কৰক। যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ধন্যবাদ।